हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ মিনি ব্লগ এটালে সকলোকে জনাইছো স্বাগতম মই ভাতু বনাই আছো ছোৱালী স্কুলত থৈ আহি ভাতকিটা বনালো এটা তৰকাৰী বনাবলতে কথা এটা মনত পৰিলে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো এফালে দেখিছেনে ধনিয়া মানে আনি থৈ পেলাই কেবাদিনলৈ কেনেকৈ ভালে থাকে ফ্ৰিজ নোহোৱাকে যেহেতু আমাৰ ঘৰত ফ্ৰিজ নাই মই আনিলে এনেকৈ থৈ দিও মানে ধুনিয়াকে এফালে আনিলো ধুনিয়াকে ধুই কৰি লৈ পেলাই থব লাগিব আৰু ধুই পেলাই টিফিন বাটি এটাতে ধুনিয়াকে টুকি পেলাই এনেকৈ ভৰাই থলে 2-3 দিনলৈ ধনিয়াখিনি ধনিয়া হৈ থাকে মানে ভাল হৈ থাকে যেহেতু মানে কেতিয়াবা কেডালমান খহকেও আনা হয় তেনেকৈ থৈ দিব পাৰি আপোনালোক ট্ৰাই কৰি চাব পাৰে গম পাব কেনেকুৱা হৈ থাকে মানে এফালে মই ধুনিয়াকে দেখিছেনে টিফিনটো ধুনিয়াকে ভৰাই থৈলো 2-3 দিনলৈ ধুনিয়াকে চিঙি আনা নিচিনা হয় এফালে মই মাছৰ তৰকাৰী বনাই আছো ফুলকবি আলু বিলাহী দি কান্ধুলি মাছ আছিলে আনা হয় এই ধুনিয়াকে তৰকাৰী দি দিলো লগত ধনিয়াও দি দিছো এফালে সকলোখিনি কথা আপোনালোকৰ লগত শেয়াৰ কৰো ভাবিলো এইখিনি কথা কৈ থৈ দিও ভাবি আপোনালোকৰ উপকাৰ হ'ব আজিলৈ মানে বাই বাই